Dance with me. Back and forth. Move my body back and forth. Move my body back and forth. Move my body back. রোদাক্ষ থিয়েটাৰৰ আখৰাগৃহ মুকলি যোৱাকালি নলবাৰী জিলাৰ একেবাৰে নতুন থিয়েটাৰ ৰোদাক্ষৰ আখৰাগৃহ মুকলি কৰা হয়। এই আখৰাগৃহটোত তেওঁলোকে প্ৰথম নাটক হিচাপে চম্পক শৰ্মাৰ এখন বলিষ্ঠ নাটকেৰে শুভাৰম্ভণি কৰে। নলবাৰীৰ পৰা মনোজ বসুৰ ৰিপৰ্ট। ক্ষেত্ৰত ক'বলৈ হ'লে আমাৰ প্ৰযোজক ৰূপজ্যোতি বৰা ডাঙৰীয়াদেৱৰ এইটো এটা মনৰ সপোন, বহুদিনীয়া সপোন আছিল, বহু বছৰৰ এটা প্ৰচেষ্টা। আজি তেওঁ জীৱন্ত ৰূপত সাৰ্থক কৰি তুলিছে আৰু তেওঁ যি ধৰণে থিয়েটাৰখন আগবঢ়াই নিব বিচাৰিছে সেই ক্ষেত্ৰত আমি বিশেষকৈ মেনেজমেণ্টৰ যিখিনি মানুহ, সম্পাদকৰ পৰা আদি কৰি যিখিনি আমাৰ মেনেজমেণ্টৰ মানুহ আছে আৰু তেখেতৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ কামখিনি সুন্দৰভাৱে চলাই আগবঢ়াই লৈ গৈছে। আৰু কালি আমাৰ যিটো অপেনিং চেৰিমনি আছিলে, ৰিহাৰ্চেল উদ্বোধনী আছিলে, সেই উদ্বোধনী অনুষ্ঠানটোত মোৰ থিয়েটাৰৰ জীৱনত মই প্ৰথম বুলি কৈছোঁ কমিটিৰ যিটো মানে আগমন, গতিকে আমাৰ খুব ভাল লক্ষণ এটা। ভৱিষ্যতৰ দিনবিলাকতো আমি তেনেধৰণে আগুৱাই যাম বুলি ভাবিছোঁ। আৰু নাটকৰ ক্ষেত্ৰত ক'বলৈ গ'লে বৰ্তমান আজি আমাৰ প্ৰথম নাটক চম্পক শৰ্মাদেৱৰ ব্ৰহ্মাস্ত্ৰ আখৰাগৃহত মুকলি কৰিছে। আৰু নাটকৰ মানে যিটো গতি যথেষ্ট সুন্দৰ, তিনিখন নাটকে আমাৰ যথেষ্ট সুন্দৰ নাটক। গতিকে ৰাইজে তিনিখন ভিন্নধৰ্মী ভিন্নসুৰী তিনিখন নাটক উপভোগ কৰিবলৈ পাব। ইমানখিনি। এই বছৰ আপোনালোকে কিমানখনমান নাটকৰ মানে এতিয়ালৈকে পেণ্ডেল বুকিং হৈছে আপোনালোকৰ? মোৰ থিয়েটাৰ জীৱনত মোৰ এতিয়া 18 বছৰ ৰানিং। এই 18 বছৰত নতুন থিয়েটাৰ হিচাপে মই কেইবাখনো নতুন থিয়েটাৰত আছোঁ আগতে। সেই নতুন থিয়েটাৰকেইখনৰ পেণ্ডেল কৰিবলৈ যাওঁতে যেতিয়া কমিটিৰ ওচৰলৈ যাওঁ, কমিটিয়ে সোধে থিয়েটাৰখনৰ নাম কৈ, কি থিয়েটাৰ, ক'ৰ পৰা ওলাইছে, কি কথা। কিন্তু এই বছৰ তাৰ বিপৰীতটো পাইছোঁ। মই নিজে গৈছোঁ পেণ্ডেল কৰিবলৈ উজনিৰ পৰা নামনিলে। তো যাওঁতে তাতে কি হৈছে, যেতিয়া আমি কওঁ থিয়েটাৰ উদ্যোগৰ পৰা আহিছোঁ, গম পাইছোঁ আমি, ভাল হৈছে, আপোনালোকৰ পাব্লিচিটি ধুনীয়া হৈছে, ষ্টাফ ভাল। গতিকে আগৰ যি কষ্ট হৈছিলে পেণ্ডেল কৰিবলৈ, নতুন থিয়েটাৰ হিচাপে সেই কষ্টখিনি হোৱা নাই। আৰু ইতিমধ্যে আমাৰ ল'ৰা আছামৰ পেণ্ডেল সম্পূৰ্ণৰূপে বুক হৈ গৈছে। প্ৰথম পেণ্ডেলটো ক'ত কৰিব আপোনালোকে? আমাৰ প্ৰথম অপেনিং চেৰিমনি হ'ব অময়াপুৰ। আৰু আপোনালোকৰ এই থিয়েটাৰখনক লৈ ভৱিষ্যত পৰিকল্পনা কি? থিয়েটাৰখনক লৈ ভৱিষ্যত পৰিকল্পনা মানে কি আৰু যিমান দিনলৈকে পাৰোঁ আমি সুন্দৰভাৱে চলাই নিম থিয়েটাৰ।